এইটো পজিশনত হোৱাইটৰ পুৰা কিং সাইডে ফুল এটেক আছে যদি চোৱা বিশপ আছে কুইন আছে ৰুক আছে আৰু এটা পন g5 স্কোয়ার আছে তো এই গোটেইকেইটা ফেক্টৰ বিশপ ৰুক কুইন আৰু এটা পন ইহঁতি এটা কম্বিনেশ্যন কৰিব পাৰে আৰু সেই কম্বিনেশ্যনটোত ব্লেকৰ কিংটোৰ কোনো ধৰণৰ এস্কেপ নাথাকে তো ইয়াত আমি চাম যে হোৱাইটে কি ধৰণে ব্লেকৰ কিং সাইডটো 1 নম্বৰ ডেষ্ট্ৰয় কৰিছে 2 নম্বৰ ব্লেকৰ এস্কেপিং ৰুটখিনি ৰজাটো ক'ত ক'ত পলাব পাৰে সেই বস্তুখিনি কেনেকৈ ব্লক কৰিছে তাৰ পিছত গেমখন ডিসিসিভলি জিকিছে তো প্ৰথম মুভটো আছে ৰুক টেক্স f7 ব্ৰিলিয়েন্ট মুভ এতিয়া ব্লেকৰ ওচৰত টেক্স ৰুক কৰিবলৈ উপায় নাই খাবই লাগিব এতিয়া এই পজিশনটোত g6 থ্ৰেটেনিং চেক চেক এটো চেক বিশপৰ সাপোৰ্টত তো এইখিনি থ্ৰেট আছে যদি ব্লেকে ইয়াত খেলে তেতিয়া কুইনে চেক কিং ইয়াত আহিব এন্ড দিস ইজ চেকমেট কিন্তু ব্লেকৰ ওচৰত অপচন আছে কুইনটো ইয়াত খেলিব পাৰে এতিয়া আহিলে আমাৰ যিখন লাষ্ট পিস আছে দ্য ৰুক অন a1 ইয়াৰ এন্ট্ৰি ৰুক f1 এটো বহুত সাইলেন্ট মুভ হয় কিন্তু বহুত ধুনিয়া মুভ হয় তোমালোকে যদি মন কৰা f ফাইলটো গোটেটো কন্ট্ৰোল কৰিছে কন্ট্ৰোল কৰাৰ লগে লগে ব্লেকৰ কিংটো f ফাইলৰ যেটো এস্কেপিং ৰুট আছিল হেতু বন্ধ হৈ গল সো এতিয়া নেক্সট মুভ যেটো আছে হোৱাইটৰ কুইন h7 চেক হেতু ব্লেকে কোনো ধৰণতে বসাব নোৱাৰে মুভস আছে বিশপ টেক্স h2 এনেকুৱা নিচিনা যদি এবাৰ আকৌ কুইনে চেক দিব সো এইখিনি জাস্ট ফৰ দা টাইম বিং সালখিনি এক্সট্ৰা দিব কাৰণে তো ইয়াত যদি আমি কিং টু h1 ও খেলি দিও ব্লেকে আৰু ইয়াত একো কৰিব নোৱাৰে হয়তো বিশপ ইয়াত পাতিব মই একদম হেৰি দেখাই দিছো আল্টিমেট মুভস কিটা যিকিটা না দিবই লাগিব উপায় নাই তো আমি ৰুকেৰে থাম্পনেৰে সাইডলে কিন্তু বিপদ হ'ব ইয়াৰ পাছত কুইন h7 চেকমেটটো বসাব নোৱাৰে তোমালোকে এটেম্প কৰাৰ কাৰণে ভেৰি গুড আৰু আনসাৰটো ভালকৈ যদি শিকি লৈছা পজিশনটো মনত থবা ঠিক আছে আমি আকৌ নেক্সট ব্লগত লগ পাই আছো